নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এইটো মোৰ মানে চেনেলটোৰ ফাৰ্ষ্ট ভিডিঅ' আৰু মানে ভাবিছোঁ গোটেই হায়াৰ ছেকেণ্ডেৰী গোটেই এণ্টায়াৰ কোৰ্চখিনি মানে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ গোটেইখিনিয়ে যিমানখিনি পাৰি এনেকৈ মানে ইউটিউব চেনেলৰ থ্ৰুদি মই গোটেইখিনি মানে দিম বুলি ভাবিছোঁ। তো তাতে কিবা ভুল ভ্ৰান্তিটো হ'ব পাৰে বা কিবা ৰৈ যাব পাৰে, তো সেইখিনি মানে চবে শুধৰাই দিলে ভাল পাম। তো আজি ফাৰ্ষ্ট ভিডিঅ' আৰু ফাৰ্ষ্ট ভিডিঅ'টোত মই ষ্টাৰ্ট কৰিব খুজিছোঁ আমাৰ যিটো থাৰ্ড চেপ্টাৰ আছে ক্লাছ 12ৰ। তাৰ লগতে মই কৈ থওঁ যে যিখিনি ষ্টুডেণ্টছে ক্লাছ 12 মানে পাব এইবাৰ মানে অলৰেডি পাইছে, যিবোৰ মানে এক্সাম দিয়া নাই, মানে সেইটো তোমালোকৰ কাৰণে লাগ যে তোমালোকে কিজানি এনেকুৱা বেটছ যিটো বেটছে এক্সাম দিয়া নাই আৰু ছেকেণ্ড ইয়াৰ পাইছা, আৰু মানে সেইবোৰৰ কাৰণে লগতে যিবিলাকে HSLC দিছা, HSLC দি উঠি পেলাই যিখিনি ষ্টুডেণ্টছে ছায়েন্স ষ্ট্ৰীমত ল'বা, তো ছায়েন্স ষ্ট্ৰীমত লোৱা ষ্টুডেণ্টছখিনিৰ কাৰণে ফাৰ্ষ্ট ইয়াৰৰ মই কোৰ্চখিনিও শিকাই দিম একেলগে, ঠিক আছে। তো মানে চবে মানে কিবা ভুল ভ্ৰান্তি হ'লে চবে জনাবা আৰু চবে মানে চাবা ভিডিঅ'টো। প্লাছ আৰু মই ইয়াতে মোৰ নাম্বাৰটো দিম, তাতে মই হোৱাটছআপ গ্ৰুপত মানে তোমাৰ হোৱাটছআপত যিখিনি নোটছ লাগে সেইখিনি মই প্ৰভাইড কৰিম চবকে, ঠিক আছে। গতিকে আজি মই ষ্টাৰ্ট কৰিব খুজিছোঁ চেপ্টাৰ নম্বৰ 3 আৰু সেই চেপ্টাৰটোৰ নাম হৈছে মেট্ৰিক্স, ঠিক আছে। তো মই সেইটোৰ পৰা ষ্টাৰ্ট কৰিম আৰু মই মানে মেইনলি NCERTৰ যি টেক্সট বুক আছে সেই NCERT টেক্সট বুক ফ'ল' কৰি পেলাই শিকাম। আৰু এই টেক্সট বুকৰ পৰা মই মানে তোমাৰ যিখিনি থিয়ৰী পাৰ্টছ সেই থিয়ৰী পাৰ্টছখিনি শিকাম, লগতে তাৰ এক্সাম্পল কিছুমান কৰি দিম আৰু এক্সাৰচাইজ কিছুমান তোমালোকে হোমৱৰ্ক টাইপত কৰিবা, ঠিক আছে। আৰু হোমৱৰ্ক কৰোঁতে কিবা যদি তোমালোকে নোৱাৰা থাকে বা কিবা যদি ডাউট থাকে সেইখিনি মোৰ নাম্বাৰটো দি দিম, সেই নাম্বাৰটোত তোমালোকে হোৱাটছআপত থ্ৰু দি সুধিব পাৰা। মই তোমালোকক যেতিয়া তোমাৰ যিমান টাইম লাগে মই সিমানখিনি টাইম দি পেলাই তোমালোকক কৰাম সেইখিনি, ঠিক আছে। তো আমি ষ্টাৰ্ট কৰোঁ আৰু চেপ্টাৰ 3ৰ মই আজি জাষ্ট ষ্টাৰ্টিংখিনি কৰি দিছোঁ, মানে 3.1 চেপ্টাৰটোৰ 3.1ৰ যিখিনি ইন্ট্ৰডাকশ্যন আছে সেই ইন্ট্ৰডাকশ্যনখিনি মই ষ্টাৰ্ট কৰি দিছোঁ, ঠিক আছে। আৰু এই চেপ্টাৰটো যেতিয়া শিকোৱা হ'ব মানে 3.1টো থিয়ৰী পাৰ্টছটো আজি দিয়া হ'ব, তোমালোকে ঘৰত যি NCERT বুকছ আছে NCERT বুকছৰ পৰা তোমালোকে চবখিনি কৰি ল'বা। আৰু লগতে আৰু এটা কথা, হয়তো কিছুমানে আজি যি লকডাউন চলি আছে তাৰ কাৰণে বুকছ কিনিব পৰা নাই, হয়তো কি কৰিবা গুগল প্লেত যাবা, গুগল প্লেত যাই পেলাই তোমালোকে তাতে বুক চাৰ্চ কৰিবা, NCERTৰ বুক চাৰ্চ কৰিবা, তাতে বুকছ পাবা আৰু সেই বুকৰ পৰা হ'লেও যিখিনি এক্সাম্পল বা এক্সাৰচাইজ আছে সেইখিনি কৰিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। তো মই ষ্টাৰ্ট কৰিব লৈছোঁ। আমি আজিৰ ফাৰ্ষ্ট টপিক ফাৰ্ষ্ট ভিডিঅ'ৰ ফাৰ্ষ্ট টপিক হৈছে মেট্ৰিক্স। তো মেট্ৰিক্সৰ দ্য ফাৰ্ষ্ট টপিক আমি ষ্টাৰ্ট কৰিম। তো কথাটো হৈছে কি, আমি এটা মানে এইটো ৱৰ্ড হয়তো আগতে আমি শুনা নাই কেতিয়াও, হয়তো আমি ছেকেণ্ড ইয়াৰ পোৱাৰ পিছত এই মানে ৱৰ্ডটো শুনিছোঁ। এণ্ড হোৱাট ইজ মেট্ৰিক্স, এইটো কি বস্তু, কেনেকুৱা বস্তু, আমি ভালকৈ ডিটেইলছত জানিম, ঠিক আছে। চাবা মই মানে ইংলিছ আৰু আছামিজত দুয়োটাতে মানে সেই কৰিম, মানে শিকাম সেইখিনি। চাবা মেট্ৰিক্স মানে আমি কি বুজিম, মেট্ৰিক্স আমি ক'ম কি এ ৰেক্টেংগুলাৰ array of numbers, rectangular array of numbers or functions, ঠিক আছে। ইয়াতে মই কি ৱৰ্ড দেখিছোঁ, a rectangular array of numbers or functions। ইয়াতে নাম্বাৰ বুলি কওঁতে এনি নাম্বাৰ ইনক্লুড হ'ব পাৰে, সি লাগিলে ৰিয়েল নাম্বাৰেই হওক নাইবা কমপ্লেক্স নাম্বাৰেই হওক, ইয়াতে যিকোনো নাম্বাৰছ ইনক্লুড হ'ব পাৰে। এণ্ড যিবিলাক আমি ফাংচনছ পাইছোঁ, তোমালোকে যেতিয়া ডাঙৰ মানে যেতিয়া আগৰ মানে হেৰিলৈ যাবা, ক্লাছলৈ যাবা, তেতিয়া কমপ্লেক্স ফাংচন কিবা কিবি পাবা। ফাংচনৰ ক্ষেত্ৰত কৈছোঁ দেই, কমপ্লেক্স ফাংচন পাবা বা কিবা কিবি ফাংচন পাবা। কিন্তু আমাৰ ছেকেণ্ড ইয়াৰ বছৰটোত মানে ছেকেণ্ড ইয়াৰত যিখিনি তোমাৰ আছে সেইখিনি মানে তোমাৰ হেৰিবিলাকক নাম্বাৰছ বুলি কওঁতে আমি ৰিয়েল নাম্বাৰছৰ ওপৰত পঢ়িম মেইনলি, আৰু ফাংচনছ বুলি কওঁতে যিবিলাক ফাংচনছে ৰিয়েল ভেলু টেক কৰে, ঠিক আছে। যিবিলাক তোমাৰ ৰিয়েল ভেলু লোৱা, ৰিয়েল ভেলুৰ ফাংচন যিবিলাক, ৰিয়েল ফাংচন যিবিলাক, ঠিক আছে, আমি সেই ফাংচনছবিলাকৰ ওপৰতে আমি গোটেই মেট্ৰিক্স চেপ্টাৰটো মানে তোমাৰ মানে ষ্টাডি কৰিম। লগতে নাম্বাৰছবিলাকৰ তোমাৰ হেৰিত আমি অনলি ৰিয়েল নাম্বাৰছবিলাকে ল'ম, ঠিক আছে। এতিয়া চাবা মই কি লিখিছোঁ,
a rectangular array মানে কি বুজিবা array মানে arrangement বুজিবা ঠিক আছে array means a rectangular arrangement of numbers এতিয়া চাবা suppose মই তোমালোকক মানে ইয়াৰ পৰা কি বুজিলা এই কথাখিনি চাবা suppose তোমালোকক মই কেইটামান নাম্বাৰস দিলো 1 2 3 4 5 6 ঠিক আছে 1 2 3 4 5 6 তোমালোকক মানে খুদা হৈছে যে এই নাম্বাৰবোৰ তুমি সজাব লাগে you have to arrange these numbers okay now if we have to arrange these numbers then we can arrange this আমি কেনেকৈ মানে arrange কৰিব পাৰো suppose আমি এনেকৈ লিখিব পাৰো 1 2 3 4 5 6 আমি এনেকৈ লিখিব পাৰো ঠিক আছে নাইবা এই নাম্বাৰস কিটা আমি এনেকৈ লিখিব পাৰো 1 2 3 4 5 6 এনেকৈ লিখিব পাৰো তাৰমানে মই কি কলো তাৰমানে এই নাম্বাৰস বিলাক যেতিয়া আমি arrange কৰিম arrange কৰোতে আমি সাৰ্কুলাৰ ফৰ্মতো arrange কৰিব পাৰো বা ট্ৰায়াঙ্গুলাৰ ফৰ্ম যেটো ট্ৰায়াঙ্গল মানে এটো এটা ট্ৰায়াঙ্গল শেপ লৈছে হয়নে তো আমি এই নাম্বাৰস বিলাকক ট্ৰায়াঙ্গুলাৰ ফৰ্মতো আমি arrange কৰিব পাৰো হ'ব কিন্তু ম্যাট্ৰিক্স মানে কি হ'ব যেতিয়া তুমি নাম্বাৰ বিলাকক ৰেক্টেঙ্গুলাৰ এটাত arrange কৰিবা ঠিক আছে ৰেক্টেঙ্গুলাৰলি যেতিয়া তুমি arrange কৰিবা সেই arrangementটো কেনেকৈ হ'ব চাবা ইয়াৰ কেইটা এলিমেন্টস আছে there are total 1 2 3 4 5 6 then we can arrange these numbers in rectangular array as 1 2 3 4 5 6 আমি এনেকৈ সজাব পাৰো আৰু এনেকৈ সজাব নাইবা আমি এনেকৈ সজাব পাৰো 1 2 3 4 5 6 পাৰিছো এনেকৈ সজাব নাইবা আমি এনেকৈ সজাব পাৰো 1 2 3 4 5 6 বা 1 2 3 4 5 6 একটা গোটেইটা ডিফারেন্ট দেই এইটো এটা ডিফারেন্ট অ্যারেঞ্জমেন্ট মানে এই ছয়টা নাম্বাৰছৰ এইটো এটা অ্যারেঞ্জমেন্ট এইটো এটা অ্যারেঞ্জমেন্ট এইটো এটা অ্যারেঞ্জমেন্ট এইটো এটা অ্যারেঞ্জমেন্ট তো তোমালোকে চাব পাৰা এই এটা দুটা তিনিটা চাৰিটা আৰু আমি পাৰো বেলেগ কৰি আমি কেনেকৈ বেলেগকে পাৰিম চাবা এই যে অ্যারেঞ্জমেন্ট বিলাক কৰিলো আমি তো ইয়াতে প্ৰত্যেকটা অ্যারেঞ্জমেন্টত লক্ষ্য কৰা এই অ্যারেঞ্জমেন্ট কেটা কি হৈছে ৰেক্টেঙ্গুলাৰ শেপ লৈছে ঠিক আছে কি শেপ লৈছে ৰেক্টেঙ্গুলাৰৰ নিচিনা হৈছে গোটেই বিলাক অ্যারেঞ্জমেন্ট হ'ব আৰু এনেকৈ যেতিয়া আমি নাম্বাৰস বিলাকক ৰেক্টেঙ্গুলাৰলি আমি arrange কৰিম সেই arrangementটো কি ক'ব we can say it as matrix ঠিক আছে আমি simply matrix মানে আমি তোমাৰ এইটোকে বুজিম হ'ব মানে rectangular array of numbers or functions ঠিক আছে এতিয়া চাবা তোমাৰ এই যে rectangular array এতিয়া চাবা suppose a 1 2 3 4 5 6 তাৰ লগতে আৰু এটা কথা কৈ থওঁ যিবিলাক মেট্ৰিক্স আমি ৰিপ্ৰেজেন্ট কৰিম সেই মেট্ৰিক্স বিলাক ৰিপ্ৰেজেন্ট কৰোতে আমি সদায় ক্যাপিটাল লেটাৰ ইউজ কৰিম ঠিক আছে অল মেট্ৰিক্স যেতিয়া আমি ৰিপ্ৰেজেন্ট কৰোতে আমি কি লেটাৰ ইউজ কৰিম ক্যাপিটাল লেটাৰ ইউজ কৰিম সাপোজ ইউ আৰ গিভেন এ মেট্ৰিক্স a আমি এনেকৈ লিখিম দে আমি এটা মেট্ৰিক্সক যেতিয়া ৰিপ্ৰেজেন্ট কৰিব লগা হ'ব আমি তেতিয়া উইদিন দিস ব্ৰেকেট আমি এনেকুৱা এটা সিম্বল দিম এই সিম্বলৰ ভিতৰত আমি ইয়াত থকা নাম্বাৰ বিলাক এনেকৈ লিখিম আমি ঠিক আছে এনে চাবা নাও if we consider this matrix suppose a ta matrix capital A is equal to this one is a matrix এটা এই matrixটোত আমি জানিব লগা কথাবোৰ হ'ল চাবা ইয়াতে তুমি এনেকৈ হৰাইজন্টেল মানে horizontal line কেইটা পাইছা horizontal line কেইটা পাইছা এটা দুটা there are two horizontal lines and এটুক যদি মই suppose এটো r1 এটো r2 আৰু ইয়াতে vertical lines কেইটা পাইছা আমি vertical lines কেইটা পাইছো 1 2 3 that is these are vertical lines c1 c2 c3 okay in this matrix these two are horizontal lines and this is first horizontal line and this is second horizontal line and these three are vertical lines this is first vertical line second vertical line and third vertical line এই যে horizontal line বিলাক আছে এই matrixটোৰ যে তোমাৰ horizontal line বিলাক আছে সেই horizontal line বিলাকক আমি row of the matrix বুলি কম ঠিক আছে তাৰ মানে ইয়াতে row কেইটা থাকিল row থাকিল দুটা okay ইয়াতে number of rows কেইটা থাকিল this is one row this is second that is number of row is equal to কিমান 2 after that ইয়াতে columns কেইটা থাকিল এটা দুটা তিনটা আমি columns বিলাকক first column is c1 second column is c2 and the third column is c3 so what is the number of columns here
number of columns কেইটা columns আছে total columns আছে 3টা ওকে মই আকৌ ৰিপিট কৰি কৈছো matrix to তোমাৰ জিবিলা horizontal lines থাকে সেই horizontal lines কেইটা কৈছো আমি 1 মানে তুমি এনেকে ভয়ো পড়া তুমি হাতখন এনেকে কেইবাৰ দিব পাৰিছা হাতখন মানে horizontally কেইবাৰ দিব পাৰিছা ইয়াতে একবাৰ দুইবাৰ and therefore number of rows is equal to 2 and আমি হাতখন এনেকে vertically কিমান বাৰ দিব কৈছো 1 2 3 গতিকে ইয়াত vertical lines কেইটা আছে total vertical lines 3টা আছে and therefore number of columns is equal to কিমান 3 okay এই যে আমি number of rows আৰু number of columns পালো এই number of rows আৰু number of columns ৰ পৰা আমি এটা কথা জানিব পাৰো ঠিক আছে তো কি জানিব পাৰো চাবা চাবা কথাখিনি a is equal to suppose 1 2 3 4 5 6 ইয়াতে row কেইটা আছে number of rows 2 and number of columns কেইটা এটা দুটা তিনটা তো আমি যদি এনেকে লিখো 2 into 3 this is number of row this is number of columns এই যে মই 2 into 3 লিখিলো এই 2 into 3 এ কি বুজায় এই ম্যাট্রিক্স টোৰ অৰ্ডাৰ বুজায় এই ম্যাট্রিক্স টোৰ কি বুজায় অৰ্ডাৰ বুজায় তাৰ মানে আমি যেতিয়া whenever we have to find the order of a matrix then first of all we have to count the number of rows and after that we have to count the number of columns and in case of a matrix number of rows 2 and number of columns that is number of rows আমি মই কৈছো already হাতখন এনেকে কেইবাৰ দিব পাৰিছো 2 times the number of rows 2 number of columns 1 2 3 therefore order of the matrix is 2 into 3 আৰু ইয়াক আমি যেতিয়া মাতিম আমি মাতোতে আমি এনেকে মাতিম we have to read it as 2 by 3 what is the order of this matrix the order of this matrix is 2 by 3 আৰু যেতিয়া আমি অৰ্ডাৰটো ইয়াতে লিখিব পাৰো আমি ইয়াতে এনেকে লিখিম এ লিখাৰ প্ৰয়োজন নাই কিন্তু আমি অৰ্ডাৰটো তেনেকে লিখিব পাৰো ইয়াৰ সাইডত ওকে মানে that is order of a matrix is 2 by 3 okay এটা চাবা ইয়াৰ পৰা আমি এটা বস্তু জানিব পাৰো অৰ্ডাৰৰ পৰা আমি এটা বস্তু জানিব পাৰো সেই অৰ্ডাৰটো যেতিয়া তুমি ইনটু কৰি দিবা অৰ্ডাৰটো যেতিয়া প্ৰডাক্ট কৰিবা মাল্টিপ্লাই কৰিবা আমি মাল্টিপ্লাই কৰিছো কিমান পাম 2 into 3 = 6 কিছুমানে এটা কমন মিস্টেক কৰে ভুল এটা কৰে কি ভুল কৰে whenever we have to write the order of a matrix তেতিয়া বেছি ভাগে কি কৰে এই 2 into 3 মানে 6 লিখি দিয়ে order of the matrix is 6 but it is not correct the correct is 2 by 3 ঠিক আছে এতিয়া এই 2 আৰু 3 টো যেতিয়া আমি পূৰণ কৰি উঠাৰ পিছত আমি কি পাইছো 6 পাইছো আৰু সেই 6 টো কি হ'ব 6 টোৱে কি বুজাব 6 টো হৈছে সেই ম্যাট্ৰিক্সটোত থকা এলিমেন্টস হ'ব মই এলিমেন্টস বুলি কলো কিন্তু এলিমেন্টস কি বস্তু মই কোৱা নাই অলৰেডি মানে এতিয়ালৈকে তোমাৰ এলিমেন্টস কি বস্তু কোৱা নাই চাবা এই যে ম্যাট্ৰিক্সটোত আমাৰ 1 2 3 4 5 6 এই যে আমাৰ নাম্বাৰস বিলাক আছে এই নাম্বাৰস বিলাকক কি বুলি কয় এই ম্যাট্ৰিক্সটোৰ এলিমেন্টস বুলি কয় এলিমেন্টস নাইবা এন্ট্ৰিজ বুলি কয় ওকে নাও এই ম্যাট্ৰিক্সটোত কেইটা এলিমেন্টস আছে আমি কিন্তু অৰ্ডাৰৰ পৰাও গম পাব পাৰো তো অৰ্ডাৰ কিমান 2 into 3 অৰ্ডাৰ 2 by 3 অৰ্ডাৰ is 2 by 3 and number of elements is কিমান এই দুটা ইনটু কৰি দিয়াৰ পিছত আমি কি পাইছো 6 and therefore the order of the matrix is 2 by 3 and number of elements in the matrix is কিমান 6 ঠিক আছে এতিয়া চাবা এটো আমাৰ জেনাৰেলি ম্যাট্ৰিক্স এটা ৰিপ্ৰেজেন্টেশন কেনেকে কৰো নাইবা তোমাৰ ম্যাট্ৰিক্সৰ অৰ্ডাৰ কেনেকে ফাইন্ড কৰো ঠিক আছে এটা তোমাক যদি খুধে ৰো যদি থাকে m টা নাম্বাৰ অফ ৰো যদি m হয় and number of columns is equal to যদি n হয় তেতিয়া অৰ্ডাৰ কি হ'ব অৰ্ডাৰ হ'ব m by n ঠিক আছে এতিয়া এটা কোৱেশ্চন if m by n is order of a matrix what is the number of elements
নাম্বাৰ অফ এলিমেন্টস তাৰমানে এটা যদি মেট্ৰিক্সৰ অৰ্ডাৰটো m/n হয় তেতিয়া হলে সেই মেট্ৰিক্সটোত কেইটা এলিমেন্টস থাকিব কিমান এলিমেন্টস থাকিব জাস্ট আমি কি কৰিম এই দুটা পূৰণ কৰি দিয়া এই দুটা মাল্টিপ্লাই কৰি দিয়া m into n and the answer is m n okay so instead of m যদি 2 হয় instead of n যদি 3 হয় then 2 into 3 6 ঠিক আছে তো এইখিনি হৈছে আমাৰ মেট্ৰিক্সৰ একদম ইন্ট্ৰোডাকচন পাৰ্ট খিনি তাৰ পিছত আৰু এটা কথা আমি এটা জেনাৰেলি এটা মেট্ৰিক্সক যেতিয়া আমি ৰিপ্ৰেজেন্ট কৰিম অলপ গুৰুত্ব দিবা কথাখিনি দিস ইজ ভেৰি মাচ ইম্পৰ্টেন্ট সাপোজ আমি এটা এটুত কিমান আছে what is the number of rows 2 and number of columns 1 2 3 আমি যেতিয়া এটা তোমাৰ মেট্ৰিক্সক জেনাৰেলি আমি ৰিপ্ৰেজেন্ট কৰো কেনেকৈ কৰিম চাবা এটো চাবা মই এলিমেন্টস বিলাকক সবকে a নাম দি গৈছো ঠিক আছে আমি প্ৰত্যেকটা এলিমেন্টসকে কি নাম দিছো a নাম দিছো এটা তুমি এইটো সিলেক্ট কৰা এটো কিমান নাম্বাৰ ৰোট আছে কিমান ৰোট আছে 1 নম্বৰ ৰোট আছে 1 নম্বৰ ৰোট আছে আৰু কিমান কলমত আছে ই 1 নম্বৰ কলমত আছে তো আমি ইয়াতে কি লিখিম নাম্বাৰ অফ ৰো 1 নাম্বাৰ অফ কলম 1 মানে ফাৰ্ষ্টৰ যেটো আমি ডিজিট লিখিম হেতু ডিজিট কিহৰ কাৰণে দিম ৰোৰ কাৰণে দিম আৰু যেটো সেকেন্ড ডিজিট লিখিম আৰু সেই সেকেন্ড ডিজিটটো কাৰ কাৰণে দিম কলমৰ কাৰণে দিম তো এইটো ৰো কিমান এই এলিমেন্টটো কিমান নম্বৰ ৰোট আছে 1 নম্বৰ ৰোট আছে তো আমি ইয়াত কি লিখিম 1 আৰু কিমান নম্বৰ কলমত আছে 2 নম্বৰ কলমত আছে তো সেইকাৰণে মই কি লিখছো 1 2 এইটো কিমান নম্বৰ ৰোট আছে 1 নম্বৰ ৰোট আছে আৰু কিমান নম্বৰ কলমত আছে 3 নম্বৰ কলমত আছে গতিকে কি লিখিম 1 3 এইটো এলিমেন্ট কিমান নম্বৰ ৰোট আছে এটো হৈছে ফাৰ্স্ট ৰো এন্ড দিস ইজ সেকেন্ড ৰো এই এলিমেন্টটো আছে সেকেন্ড নম্বৰ ৰো তো মই কি লিখিছো 2 লিখিছো আৰু কিমান নম্বৰ কলমত আছে আৰু এইটো কলম নম্বৰ 1 গতিকে মই কি লিখিম a2 1 and this is a2 2 and this is a2 3 থাকিল মনত তো কথাখিনি কেনেকুৱা আমি যেতিয়া এটা মেট্ৰিক্সক জেনাৰেলি আমি ৰিপ্ৰেজেন্ট কৰিম আৰু সেই মেট্ৰিক্সটোক আমি এনেকৈ লিখিম ইয়াৰে ফাৰ্স্ট ডিজিটটো কিহৰ কাৰণে মানে লেফট হ্যান্ড সাইডৰ পৰা ফাৰ্স্ট ডিজিটটো কিহৰ কাৰণে ৰো নম্বৰৰ কাৰণে আৰু যেটো আমাৰ সেকেন্ড ডিজিট আছে সেই সেকেন্ড ডিজিটটো কিহৰ কাৰণে the second digit is for the number of column কলমটো কিমান নম্বৰ কলমত সেই এলিমেন্টসটো আছে সেই এলিমেন্টটো আছে সেই তোমাৰ নাম্বাৰটো আমি কিহত লিখিম সেকেন্ডত লিখিম হ'ব এতিয়া চাবা আমি এটা কোৱেশ্চন পৰীক্ষাত আহে এক্সামত এটা কোৱেশ্চন আহে সাপোজ ইউ আৰ গিভেন aij is equal to I plus j suppose you are given aij is equal to I plus j ঠিক আছে আৰু ইয়াৰ পৰা যদি আমি we have to construct a 2/2 matrix সাবা then 2/2 matrix টো যদি আমি কনস্ট্ৰাক্ট কৰিব লগা হয় ইয়াৰ পৰা এইটো ডেফিনিশনৰ পৰা আৰু ইয়াৰ লগতে কথাটো কৈছো মই এনেকুৱা ধৰণৰ কোৱেশ্চন 3.1 অৰ এক্সাম্পলটো আছে আৰু এক্সাৰসাইজটো আছে ঠিক আছে আৰু হিখিনি এইটো যদি বুজি পোৱা ভালকে তেতিয়া কি কৰিব পাৰিবা 3.1 অৰ আগৰ এক্সাম্পল খিনিও কৰিব পাৰিবা আৰু এক্সাৰসাইজ খিনিও কৰিব পাৰিবা মানে এনেকুৱা ধৰণৰ যিমান বিলাক কোৱেশ্চন আছে ঠিক আছে তো এই কাৰণে এই মানে এইখিনি বস্তু চাই লব ভালকে ওকে নাও ইয়াৰ পৰা যদি আমি এটা 2/2 মেট্ৰিক্স লিখিব লগা হয় কিতাপত বাৰু বেলেগ মানে তোমাৰ বেলেগ কোৱেশ্চন আছে 2/2 আছে 3/4 এনেকুৱা আছে মানে ভেৰাইটিজ অৰ্ডাৰত আছে ওকে নাও ইয়াৰ পৰা যদি আমি এটা 2/2 মেট্ৰিক্স ফৰ্ম কৰিব লগা হয় তেতিয়া আমি ফাৰ্স্ট টাইম কি লিখিম এটা 2/2 মেট্ৰিক্স মই কৈছো এনেকুৱাকে মেট্ৰিক্সক লিখো আমি তো 1 1 a12 a21 a22 this is 2/2 matrix এটা এই 2/2 matrix tour আমি ইয়াৰ হলনি আমি এইটো আমি ফৰ্মুলাটো এপ্লাই কৰি পেলাই আমি ইয়াৰ এলিমেন্টস বিলাক আমি ফাইন্ড কৰিম আৰু সেই এলিমেন্টস বিলাক আমি কেনেকৈ ফাইন্ড কৰিম চাবা the first one is a11 that is the value of I is 1 and the value of j is 1 তো aij মানে আমি কি পাইছো I plus j পাইছো তো ইয়াতে কি পাম 1 plus 1 a12
আমি আমাৰ কি দিয়া আছে ডেফিনিশ্যন what is the definition the given definition is aij equal to I plus j so instead of 1 2 we have to write 1 plus 2 that is this one okay now what is the value of a21 a21 will be 2 plus 1 which is equal to 3 again a22 what will be the value of a22 a22 2 plus 2 that is the value of a22 is 4 ठीक है सर तो we got all the values a11 the value of a11 a12 a21 a22 আমি গোটেই বিলাক ভ্যালু খিনি পাই গলো আৰু যেতিয়া তুমি ভ্যালুজ বিলাক ফাইন্ড কৰি উঠিবা তাৰ পিছত তাৰ যে ভ্যালুজ বিলাক আছে সেই ভ্যালু বিলাক ইয়াতে ইনপুট কৰি দিয়া তো ইনপুট কৰি দি উঠাৰ পিছত আমি কি পাম ম্যাট্ৰিক্সটো কেনেকৈ পাম a1 ৰ জাগাত কি পাইছো 2 a12 ৰ জাগাত কি পাইছো 3 a21 ৰ জাগাত কি পাইছো 3 and a22 ৰ জাগাত কিমান পাইছো 4 then আমাৰ যেটো ৰিকোয়াৰ্ড ম্যাট্ৰিক্স হ'ব উলিয়াব লাগা আৰু সেই ম্যাট্ৰিক্সটো আমি কি পালো এই ম্যাট্ৰিক্সটো পালো ঠিক আছে তো মই আকৌ একবাৰ ৰিপিট কৰি কৈছো তোমাৰ ইয়াতে চাবা ইয়াতে 2/2 ম্যাট্ৰিক্স উলিয়াব লাগা হৈছে গতিকে মই এনেকৈ লিখিছো যদি ধৰা তোমাৰ 3/3 লাগে আগতে তুমি ম্যাট্ৰিক্সটো এনেকুৱা ফৰ্মত লিখি লবা ফাৰ্স্ট টাইম ম্যাট্ৰিক্সটো এনেকুৱা ফৰ্মত লিখি লবা আৰু ম্যাট্ৰিক্সটো লিখি লৈ উঠাৰ পিছত তোমাক কোৱেশ্চনত যেটো ডেফিনিশ্যন তোমাক দিয়া থাকিব মই বাৰু ইয়াতে এইটো ডেফিনিশ্যন দিছো কিন্তু কোৱেশ্চনত বেলেগো দিব পাৰে তো সেই ডেফিনিশ্যনটো এপ্লাই কৰি এনেকুৱা ধৰণৰ ডেফিনিশ্যনটো এপ্লাই কৰি উঠি ইয়াৰ এলিমেন্টছ বিলাকৰ ভ্যালুজ বিলাক ফাইন্ড কৰিবা আৰু ভ্যালুজ বিলাক ফাইন্ড কৰি উঠাৰ পিছত যেটো তোমাৰ ফাইনাল ভ্যালুজ বিলাক পাবা সেই ভ্যালু বিলাক ইয়াতে কি কৰা ইয়াৰ জাগাত ইনপুট কৰি দিবা ঠিক আছে আৰু ইনপুট কৰি দি উঠাৰ পিছত যেটো ম্যাট্ৰিক্স পাবা that will be the required matrix okay now আমি এটা বেলেগ টপিকলৈ গৈছো চাবা কোৱেশ্চন আহে পৰীক্ষাত আৰু তোমাৰ এই মানে এনসিইআৰটি তো দিয়া আছে এক্সাম্পলতো দিয়া আছে চাবা তোমাৰ ধৰা এটা ম্যাট্ৰিক্স এটা ম্যাট্ৰিক্স ঠিক আছে suppose you are given a matrix capital A আৰু সেই ম্যাট্ৰিক্সটোত মই কৈছো ধৰা 8টা এলিমেন্টস আছে কিমান এলিমেন্টস কেটা আছে the number of elements is 8 এলিমেন্টস কেটা আছে 8টা আছে তো কোৱেশ্চনটো তোমাৰ এনেকুৱা ধৰণৰ হয় what will be the possible orders of the matrix A for the matrix A আমি যদি এটা ম্যাট্ৰিক্সত 8টা এলিমেন্টস থাকে যদি ম্যাট্ৰিক্সৰ আমাৰ 8টা এলিমেন্টস আছে বুলি কয় তেতিয়া হলে সেই ম্যাট্ৰিক্সটোৰ পৰা তোমাৰ পসিবল অৰ্ডাৰস কি কি হ'ব পাৰে ঠিক আছে কেনেকৈ কৰিবা চাবা 8 পালো আমি 8 পালো এটা 8 আমাক দিয়া আছে নাম্বাৰ অফ এলিমেন্টস আমাক 8 দিয়া আছে এটা তুমি এনেকুৱাকে চাবা কিবোৰ্ড নেচাৰেল নাম্বাৰ পূৰণ কৰি উঠি তুমি 8 পোৱা ওকে তুমি কি বিলাক নেচাৰেল নাম্বাৰস কি বিলাক স্বাভাৱিক সংখ্যা পূৰণ কৰি উঠি তুমি 8 পোৱা সেই কথাটো তুমি লক্ষ্য কৰা আমি 8 কেনেকৈ পাম 1 into 8 তুমি অল্টাৰনেট কৰি দিয়া মানে উল্টা ফালৰ পৰা লিখা 8 into 1 ওকে আৰু কি পাম 2 into 4 আৰু উল্টা ফালৰ পৰা লিখা 4 into 2 পাম আমি তাৰ মানে যদি তোমাক নাম্বাৰ অফ এলিমেন্টস দিয়া থাকে আৰু সেই নাম্বাৰ অফ এলিমেন্টছৰ পৰা যদি তুমি তাৰ পসিবল অৰ্ডাৰস বিলাক উলিয়াব লগা হয় তেতিয়া তুমি কি কৰা যেটো তোমাক নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো কি বিলাক নেচাৰেল নাম্বাৰ মানে কি দুটা নেচাৰেল নাম্বাৰ পূৰণ কৰিলে সেই নাম্বাৰটো পোৱা সেই কথাটোক লক্ষ্য কৰা ঠিক আছে এতিয়া আমি 8 টো যদি লও 8 টো আমি কেনেকৈ পাৰো 1 into 8 উল্টাকে লিখা 8 into 1 2 into 4 and 4 into 2 this will be the possible orders যদি আমাক 8টা এলিমেন্টস দিয়া থাকে তেতিয়া হলে তাৰ পসিবল অৰ্ডাৰস বিলাক কি কি হ'ব this 4 will be the possible orders of for the given elements ঠিক আছে এটা কোৱেশ্চন ইয়াতে এটা কোৱেশ্চন এটা ডাউট থাকিব পাৰে মই কৈ দিছো কথাখিনি এই যে মই 1/8 লিখিলো 1/8 লিখি 8/1 ও লিখিলো মানে 1 into 8 লিখি উঠি পেলাই মই 8 into 1 ও লিখিছো কথাটো কিয় লিখিছো why মই এটো কিহৰ কাৰণে লিখিছো চাবা কথাখিনি মই যে কলো this will be the possible orders এটো মই possible orders বুলি কলো এটা ম্যাট্ৰিক্সৰ যেতিয়া তুমি অৰ্ডাৰটো এনেকৈ লিখিবা 1 into 8
আমিটো কেনেকৈ মাতিম we have to read it as 1/8 আৰু এই 1/8 বুলি যে কলো তাতে এইটো কাৰ কাৰণে এইটো কি ৰিপ্ৰেজেন্ট কৰে এইটো ৰিপ্ৰেজেন্ট কৰে নাম্বাৰ অফ rows আৰু এইটো কি ৰিপ্ৰেজেন্ট কৰে this represents number of columns এতিয়া চাবা 1/8 আৰু 8/1 these are two different কিয় different এটো কিয়ৰ কাৰণে different because in case of this one number of row 1 number of columns 8 but in case of this one number of row 8 but number of column 1 গতিকে এই দুটা সেম হ'ব পাৰে নেকি এই দুটা সেম নহয় কিয় নহয় পূৰণ কৰিলে আমি 8 পাও হেতু সেম কিন্তু যেহেতু এইটোই এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ ৰিপ্ৰেজেন্ট কৰে তো এই দুটা হৈছে সম্পূৰ্ণ দুটা বেলেগ অৰ্ডাৰৰ ম্যাট্ৰিক্স মানে বেলেগ অৰ্ডাৰ এইটো বেলেগ আৰু এইটো বেলেগ আৰু হেতু কাৰণত 1 * 8 আৰু 8 * 1 আমি একে নহয় বুলি কম ইয়াতে ঠিক আছে ওকে এটা কথা আমাক চাবা তুমি জিবিলাক ধৰা তোমাক প্ৰাইম নাম্বাৰ ইনে ধৰা এটা ম্যাট্ৰিক্সৰ 7 মানে 7টা এলিমেন্টস আছে 7 ইজ এ প্ৰাইম নাম্বাৰ আৰু ইন কেস অফ প্ৰাইম নাম্বাৰ যদি আমাক ম্যাট্ৰিক্সটোত থকা এলিমেন্টছৰ নাম্বাৰটো কেইটা এলিমেন্টস আছে সেই এলিমেন্টছৰ নাম্বাৰটো যদি এটা প্ৰাইম নাম্বাৰ হয় দেন উই ক্যান হ্যাভ অনলি টু পসিবল অৰ্ডাৰস ঠিক আছে আমি কেইটা পসিবল অৰ্ডাৰ পাম আমি মাত্ৰ দুটা পসিবল অৰ্ডাৰ পাম কিয় পাম বিকজ আমি 7 ক কেনেকৈ লিখিব পাৰো 1 * 7 7 * 1 ইয়াত বাহিৰে আমি বেলেগ কি লিখিব নোৱাৰো আৰু হেতু কাৰণত জিবিলাক তোমাৰ প্ৰাইম নাম্বাৰস আছে আৰু প্ৰাইম নাম্বাৰ যদি নাম্বাৰ অফ এলিমেন্টস অফ দা ম্যাট্ৰিক্স হয় দেন পসিবল অৰ্ডাৰ আমি কেইটা পাম অনলি দুটা পসিবল অৰ্ডাৰ পাম ওকে ঠিক আছে এতিয়া আমি ডিসকাস কৰিম টাইপস অফ মেট্ৰাইসেস আমি আলোচনা কৰিম তাৰ লগতে এইটো কওঁ টাইপস অফ মেট্ৰাইসেস বুলি কওঁতে বিভিন্ন ধৰণৰ টাইপস আছে ইয়াৰ ডিফাৰেন্ট টাইপস অফ মেট্ৰাইসেস আৰু তাৰ ভিতৰত যিখিনি তোমাৰ হায়াৰ সেকেন্ডাৰী যিখিনি লাগে হায়াৰ সেকেন্ডাৰী লেভেলত যিখিনি লাগে মই সেইখিনি ডিসকাস কৰিম ঠিক আছে তো চাবা the first one is row matrix প্ৰথমটো কি কৈছো মই row matrix বুলি কৈছো ইয়াতে মই ডেফিনিশন বিলাক একদম শৰ্ট ফৰ্মত দিছো আৰু একদম যেটো ফৰ্মেল নোটস সেই ফৰ্মেল নোটসটো মই এইটো নম্বৰত দি মোক কন্টাক্ট কৰিলে হ'ল ওকে নাও ৰো মেট্ৰিক্স কাক কব যদি এটা মেট্ৰিক্সত অনলি এটা মাত্ৰ ৰো থাকে if there is only one row then the matrix is said to be row matrix ঠিক আছে বা তুমি এনেকৈ ভাবিব পাৰা তুমি মেট্ৰিক্সটো তোমাক যেটো মেট্ৰিক্স দিয়া আছে তুমি হৰাইজন্টালি হাতখন কেইবাৰ দিব পাৰিছা মই ইয়াতে মাত্ৰ একবাৰ দিব পাৰিছো ওকে নাও this is an example of a row matrix ইয়াতে কলমস কেইটা থাকে বাদ দিয়া কলমসৰ নাম্বাৰটো ইয়াতে নাহে এটাই মাত্ৰ কথা আহে if there is only one row then the matrix is said to be a row matrix ঠিক আছে তাৰ পিছত নেক্সট কি আছে তোমাৰ নেক্সট হৈছে তোমাৰ কলম মেট্ৰিক্স কাক কব ইয়াতে যেনেকৈ only one row আছিল এইবাৰ ইয়াতে কি থাকিব only one column থাকিব ঠিক আছে if there is only one column then the matrix is said to be column matrix তাৰমানে তুমি ইবাৰ কিটো চাব লাগিব ইবাৰ তুমি এনেকৈ ভাৰ্টিক্যালি হাতখন কেইবাৰ দিব পাৰিছা মইতো ইয়াতে হাতখন একবাৰে দিব পাৰিছো ঠিক আছে তো আমি কম্পি ইয়াতে only এটা মাত্ৰ কি আছে কলম আছে আৰু এটা মাত্ৰ কলম থকা কাৰণে এই মেট্ৰিক্সটোক আমি কি বুলি কম কলম মেট্ৰিক্স বুলি কম এটা চাবা এই মেট্ৰিক্সৰ অৰ্ডাৰ কিমান আছিল কোৱাচোন এইটো মেট্ৰিক্সৰ অৰ্ডাৰ কিমান the number of row is 1 মানে আমি হৰাইজন্টালি হাতখন একবাৰ দিব পাৰিছো আৰু ভাৰ্টিক্যালি কেইবাৰ দিব পাৰিছো 1 2 3 তাৰ মানে এইটো মেট্ৰিক্সৰ অৰ্ডাৰ হৈছে 1/3 ঠিক আছে this is an example of row matrix আৰু এইটোৰ অৰ্ডাৰ কিমান মই হাতখন হৰাইজন্টালি কেইবাৰ দিব পাৰিছো 1 2 3 গতিকে নাম্বাৰ অফ row কিমান 3 আৰু ভাৰ্টিক্যালি কিমান দিব পাৰিছো একবাৰে দিব পাৰিছো গতিকে ইয়াৰ অৰ্ডাৰ কিমান 3/1 okay this is an example of row matrix and this is an example of a column matrix ঠিক আছে এতিয়া চাবা আমি টাইপস অফ মেট্ৰাইসেছৰ মই দুটা ডিসকাস কৰি দিছো আৰু নেক্সট আমাৰ যিখিনি আছে আৰু 3.1 ৰ যিখিনি এক্সাৰসাইজ বা এক্সাম্পল আছে সেইখিনি আমি নেক্সট ভিডিঅত কৰিম ঠিক আছে থ্যাংক ইউ